নমস্কাৰ ৰাইজ। আজি ৰাতিপুৱা 5টাতে উঠিলোঁ। ৰাতিপুৱাই আজি বাসুদেৱ থানলৈ ওলালোঁ। কালি ৰাতিয়ে ভাবিছিলোঁ যে বাসুদেৱ থানলৈ যাম, সেইবাবে ৰাতিপুৱা সোনকালে উঠি আমিও ওলাই দিলোঁ। পাপা যাব নোৱাৰিলে, মা মই আৰু আইতা মাহীহঁতৰ লগতে ওলাইছিলোঁ। আমি ওলালোঁ নিমাতী ঘাটলৈ। যিহেতু যাওঁতে মাজুলী ফালৰ পৰাই যাম বুলি ভাবিছিলোঁ, আহোঁতে ফেৰী নাপালে বাৰু ডিব্ৰুগড় হৈয়ে আহিম। আৰু বেছি টাইম ৰ'বলগীয়া নহ'লে, সময়তে পালোহি। সেয়া গাড়ী উঠালে আৰু যেতিয়াই মই নিমাতী আহোঁ, আকাশখন ইমান যে ধুনীয়া হৈ থাকে নহয়। সেয়া ভিউ চাই চাই আমি আহি পাই গ'লোহি মাজুলী। আৰু মাজুলীতে মোৰ ৰুমমেট স্বপ্নালীৰ ঘৰ। তো তাই কৈছিলে সোমাই যাবলৈ, তো আমি বাহিৰে তাহাঁতৰ ঘৰলৈকে আহিলোঁ। আৰু তাই মোক দেখি লাজতে দৌৰিলে ভিতৰলৈ। প্ৰথম আহিছিলে মোৰ ওচৰলৈকে, তাৰপিছত আকৌ ভিতৰলৈ গুচি গ'লগৈ। স্বপ্নালীয়ে কোৱা নাই ৰাসত আহিব বুলি আমাৰ ঘৰতে। এয়া মহা, আইতা, মা আৰু মাহী আৰু আৰচি ভাইটি চব বহি আছোঁ। আৰু এইপিনে মোৰ মৰমৰ আণ্টিয়ে ৰুটি বনাই আছে। এইখন পিছে স্বপ্নালীয়ে বনোৱা ৰুটি দেই। এইখন খাই আজি পেট বেয়া হ'ব আৰু মোৰ পিছে পিতৃ আৰচিও পালেহি। আৰু এইখন তাই পেইণ্টিং বোলে। থকাটো হ'ব না সুধিছোঁ। থাকি দিওঁ। মই মহাক সুধিছোঁ যে আজি থাকি দিওঁ, কিন্তু মহাই ক'লে নহ'ব। সেইবাবে তাই ক'লে ব'লা তেতিয়াহ'লে আজিয়ে ফুৰাই আনোগৈ। এয়া সত্ৰ চাবলৈ আহিলোঁ। এইভাগ গণেশ বাবা দেই, তেওঁলোকৰ তাত নিজেই আহি ওলাইছিলে বুলি তাই কোৱা মতে। আৰু এয়া তেওঁলোকৰ বেঙেনাআটী সত্ৰ, এইভাগ চালোঁ। খুবেই শান্তিময় পৰিৱেশ, সঁচাই বহুত ভাল লাগিলে। বহুত ধুনীয়া, বহুত ধুনীয়া। এয়া আমি অলপ হাঁহি ফূৰ্তি কৰি ফটো চটো মাৰি ওলাই দিলোঁ। ইয়াতে চেঞ্জো কৰি ল'লোঁ। আৰচিও গাড়ীত বহিলে আৰু চব বহিলে আৰু। এতিয়া আমি ডাইৰেক্ট যাম বাসুদেৱ থানলৈ আৰু ক'তো নৰখোঁ আৰু, যিহেতু ইয়াত খাই ল'লোঁ। আৰু ই শোৱা এক্টিং কৰি আছে দেখিছে নহয়। আমি এইবোৰ এক্টিং কৰি মেলি কথা চথা পাতি ওলাই দিলোঁ আৰু। এতিয়া পামহি আৰু ৰাইজ। ই হৈ গ'ল। আৰু 10 মিনিটমানৰ পিছত আমি পাই যামগৈ। এয়া আমি বাসুদেৱ থান পাই গ'লোহি। তাতে বজাৰ চজাৰ কিছুমান কৰি আমিও সোমালোঁ। আৰু তাতে শৰাই দি, আগফালে মন্দিৰত শৰাই দি, আৰু বেক চাইডে আছিলে চাকি দিয়া জেগাটো, তাত আমি ডাইৰেক্ট চাকি দিবলৈ আহিলোঁ। আইতা আৰু মাহীয়ে দি আছে, মই দিলোঁ বাৰু। তাৰপৰা সেৱা চেৱা তাতে কৰি মেলি মন্দিৰৰ বেক চাইডেই সেইডোখৰতে আছিলে মেইন মন্দিৰ ভাগ দেই। তো আমি এতিয়া সেই ভাগৰ দৰ্শন কৰিবলৈ গ'লোঁ। চাওকচোন ইমান ধুনীয়া শান্তিময় পৰিৱেশ নহয়। আৰু এই ভাগ হ'ল বাসুদেৱ থানৰ মেইন মন্দিৰ ভাগ, কিন্তু ইয়াত কেমেৰা এলাউ নাই যিহেতু, সেইকাৰণে মই দেখুৱাব নোৱাৰিম। আগ চাইডে নাম চাম হৈ আছিলে আৰু আমি তালৈকে বুলি ওলালোঁ। এয়া মা আৰু অলপ বহি পেলাই আমাকো প্ৰসাদ দিলে। প্ৰসাদ মই ইমান নাখাওঁ বাবে মাক ভৰাই থ'বলৈ দিলোঁ। প্ৰসাদ আৰু পায়স খালোঁ। এয়া দেখিছে ন, তেওঁ আশীৰ্বাদ ল'বলৈ আহিছে বোলে। তাৰপৰা আমি অলপ বহিলোঁ। বহি মেলি বেছি টাইম কৰি নাথাকি আমিও ওলাই দিলোঁ। আৰু এয়া ছাগলীক মৰম কৰি আছে ই। আৰু আৰচিও মৰম কৰিবলৈ আহিছিলে, কিন্তু তাইৰ ভয়টো অলপ বেছি, তাই নোৱাৰিলে। মাহঁতে অলপ ফটো চটো মাৰিলে, কিন্তু মইহে নামাৰিলোঁ। মাহঁতে ফটো চটো মাৰি পেলাইও আমি ওলাই দিলোঁ আৰু। বহুত শান্তিময় পৰিৱেশটো, মানে সঁচাকৈ মানে বহুত ভাল লাগিলে। মানে দেখিছোঁ। এতিয়া আমি ঘৰ যাম। আই থিংক মাজুলী হৈ নাপাম চাগে, চ' ডিব্ৰুগড় হৈ ঘূৰি যাব লাগিব। ভাইটি আৰু মা বেক চাইডে শুই আছে। এতিয়া স্মুথ ট্ৰেনজেকশ্যন এটা কৰি দিলোঁ, মানে গাড়ীতে চেঞ্জ কৰি ল'লোঁ। আৰু আমি পালোঁহি ঘাট। নাপাওঁ বুলিয়ে ভাবিছিলোঁ ফেৰী,
তথাপিও ৰিক্স লৈ আহিছিলোঁ আৰু কপাল ভাল ফেৰি পাই গ'লোঁ চিট। প্ৰায় আধা ঘণ্টামান লাগিলে আৰু সোনকালেই পাই গ'লোহি। আমি ফাৰ্ষ্ট ভাবিছিলোঁ ফেৰি নাপাম, বাট ফাইনেলি ফেৰি পাই গ'লোঁ আৰু এতিয়া আমি আহি পাই গ'লোহি নমা। আহি পাই গ'লোহি। আমি লাকি মানে বুকিং নকৰাকৈ আমি ফেৰি পাই গ'লোঁ আৰু এতিয়া আমি নামিলোহি নিমাতীত। এতিয়া কিবা কিবি খাই ঘৰ যাম। গাড়ী উঠাইছে, কিবা কিবি খাই মেলি ঘৰ যাম। গাড়ী আহি আছে। আমি এতিয়া নিমাতীতে থকা MK ৰেষ্টুৰেণ্টত সোমালোহি। যিহেতু ৰাতিপুৱা ভাত চাত একো খোৱা নাই, ঘৰতো একো তেনেকৈ খাই অহা নাছিলোঁ, তো এতিয়া লাঞ্চটো ভাবিলোঁ এতিয়া ইয়াতে কৰি দিওঁ। 5টা বাজিলেই, অলৰেডি 5:30 হ'ল আৰু 5:30 হ'ল। তো অৰ্ডাৰটো দিলে, মাহঁত ভিতৰতে বহি আছে, আমি গোটেই পোৱালীকেইটা ইয়াত খেলি আছোঁহি আহি পেলাই। আৰু আপোনালোকক দেখাই আছোঁ খেলি। আৰু দেখিছে ন ওপৰত সি, আৰু এয়া মাহীয়েও খেলিবলৈ লাগিলে, আৰু এইটো আৰু ইয়াক, আৰু ময়ো যিদিনা খেলি আছোঁ। এয়া আমাৰ খানাও আহি গ'ল। যিহেতু ৰাতিপুৱাৰ পৰা ভাত চাত একো খোৱা নাছিলোঁ, সেইকাৰণে ভাতকে অৰ্ডাৰ দিলোঁ। এতিয়া আমি খাই লওঁ আৰু খাই বৈ উঠি সোনকালে ঘৰো যাব লাগিব, যিহেতু চবৰে ভাগৰ লাগিছে। খাই ওলোৱালে আমাৰ 6টাই বাজিলে আৰু আকাশখন চাওকচোন ইমান ধুনীয়া হৈ আছে ন। নিমাতী ফালে এইফালে আকাশখন সদায় ইমান ধুনীয়া হৈ থাকে নহয়, ছানছেটৰ সময়কণ যে চাবলগীয়া। ঘৰ আহি পাই গ'লোহি। আহি পাই মুখ হাত ধুই চেঞ্জ কৰিয়ে মই ভিডিঅ'টো এণ্ড কৰি লওঁ, যিহেতু এইটো বহুত দীঘলৈ গৈ আছে। তো আজিলৈ আহিছোঁ। যদি ইমানলৈকে চাই আছে দেন লাইক এটা কৰি থৈ যাব আৰু মোক আগলৈকে চাই থাকিবলৈ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। বাই বাই।